সো হেল্ল' বন্ধুসকল, মোৰ নাম আকাশ আৰু আপোনালোকক অনলাইন এডভাইজাৰ ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। বন্ধুসকল, আজি আপোনালোকৰ কাৰণে এটা ভাল ভিডিঅ' লৈ আহিছো, এটা ভাল আৰ্নিঙৰ চ'ৰ্চ আপোনালোকৰ কাৰণে লৈ আহিছো। আজি আপোনালোকৰ কাৰণে লৈ আহিছো মই এটা ডিমেট আৰ্নিং এপ্লিকেশ্যন। আপোনালোকে সদায় মেছেজ কৰি থাকে, ইনষ্টাগ্ৰামত ডিএম কৰি থাকে যে এনেকুৱা এটা ভাল মজাৰ এপ্লিকেশ্যন লাগে যোনটো ৰেফাৰ কৰিলে আমি এটা ভাল আৰ্নিং কৰিব পাৰো। 5 টকা 10 টকা 20 টকা নহয়, এটা ভাল ৰেফাৰ আৰ্নিঙত আমাক পইচা লাগে। সো গতিকে মই বহু দিনৰ মূৰত মই আপোনালোকৰ কাৰণে এটা ভাল এপ্লিকেশ্যন লৈ আহিছো যোনটো ৰেফাৰ কৰিলে আপোনালোকে আপ টু 300 আপোনালোকে পাৰ ৰেফাৰত আপোনালোকে পাই যাব আৰু আপোনালোকে এটা ভাল কমিশন আপোনালোকে ইয়াৰ পৰা ইনকাম কৰিব পাৰিব। কোনটো এপ্লিকেশ্যন হয়, কেনেকৈ আপোনালোকে ৰেফাৰ কৰিব লাগিব, গোটেইখিনি মই আপোনালোকক এই ভিডিঅ'টোত বুজাই দি আছো। জাষ্ট আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টোক এটা লাইক কিন্তু নিশ্চয় কৰি দিব। চেনেলটোত যদি আপোনালোকে আজি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, কিয়নো এই চেনেলত আপোনালোকে সকলো সময়তে অনলাইন আৰ্নিঙৰ লগত জড়িত ভিডিঅ'সমূহ ঘৰতে বহি পেলাই নিজৰ স্মাৰ্টফোনটো ইউজ কৰি পেলাই কেনেকৈ আমি পইচা ইনকাম কৰিব পাৰোঁ, সেই ভিডিঅ'বিলাক আপোনালোকে আৰ্নিং চ'ৰ্চবিলাক এই চেনেলৰ মাধ্যমত পাই থাকিব। তো মাষ্ট বি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কিন্তু কৰি পেলাই থৈ দিব। এতিয়া হওক আমি জানি লওঁ আজি কোনটো এপ্লিকেশ্যন মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ যোনটো আপোনালোকে ইউজ কৰিব পাৰিব, 300 লৈকে আপোনালোকে আৰ্নিং কৰিব পাৰিব। সো প্ৰথমতে মই জনাবলৈ বিচাৰিছোঁ এইটো হৈছে এটা ডিমেট আৰ্নিং এপ্লিকেশ্যন। ডিমেট আৰ্নিং এপ্লিকেশ্যন হয়তো আপোনালোকে কিছুমানে বুজি পায়, কিছুমানে বুজি নাপায়। যিসকলে বুজি নাপায় তেওঁলোকক মই কৈ আছোঁ এইটো হৈছে এটা ষ্টক মাৰ্কেটৰ ট্ৰেডিং কৰা এপ্লিকেশ্যন হয়, কিন্তু জৰুৰী নহয় যে আপুনি ইয়াতে ট্ৰেডিং কৰিব লাগিব, ইনভেষ্টমেণ্ট কৰিব লাগিব। আপুনি কেৱল ৰেফাৰ পাৰপাছত এই এপ্লিকেশ্যনটো আপুনি ইউজ কৰিব পাৰে। সবৰে প্ৰথমত ইয়াতে যদি আপুনি ৰেফাৰ আৰ্নিং কৰিবলৈ বিচাৰে তেতিয়াহ'লে আপুনি নিজে ইয়াৰে এটা একাউণ্ট ক্ৰিয়েট কৰি ল'ব লাগিব। নিজে ক্ৰিয়েট কৰি পেলাই একাউণ্ট, তাৰ পিছতহে আপুনি ইয়াতে ৰেফাৰ আৰ্নিঙৰ কাৰণে কাম কৰিব পাৰিব। সো কেনেকৈ কৰিব লাগিব তাৰ কাৰণে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণ আপোনালোকে চাব লাগিব। সো মই এতিয়া ষ্টেপ বাই ষ্টেপ আপোনালোকক স্ক্ৰীনৰ ছাইডত দেখুৱাম যে কেনেকৈ আপোনালোকে কামখিনি কৰিব লাগিব, কেনেকৈ আপোনালোকে পৰা আৰ্নিং কৰিব পাৰিব। ইয়াৰ আগতো মই এটা এপ্লিকেশ্যন দিছিলোঁ, যদি আপোনালোকে মোৰ চেনেলৰ ৰেগুলাৰ ভিউৱাৰ হয় তেতিয়াহ'লে জানিব যে IND ষ্টক বুলি পেলাই এটা এপ্লিকেশ্যন মই দিছিলোঁ কিছুদিন আগতে। সেই এপ্লিকেশ্যনটোৰ পৰা বহুতে ভিডিঅ'টো চাই পেলাই কিছুমানে 5,000, কিছুমানে 8,000, কিছুমানে 10-15 হাজাৰ টকালৈকে উপাৰ্জন কৰিছে আৰু মোক স্ক্ৰীনশ্বটো পঠিয়াই দিছিলে। বহুত বেছি ভাল লাগিছে। সো সেইবাবে আজিও এটা ভাল এপ্লিকেশ্যন লৈ আহিছোঁ যোনটোৰ নাম হৈছে 5 পইচা কেপিটেল। এইটোত আপোনালোকে একাউণ্ট অপেনিং কৰি বেলেগ ফ্ৰেণ্ড চাৰ্কেলত যদি আপোনালোকে একাউণ্ট অপেনিং কৰাব পাৰে, প্ৰতিটো ৰেফাৰত আপোনালোকে 300 টকা কৰি এইটো এপ্লিকেশ্যনত পাই যাব। সো প্ৰথমতে আপোনালোকে ডেছক্ৰিপশ্যনত আপোনালোকে চাব পাৰিব, মই যোনটো জইনিং লিংক আছে 5 পইচাৰ জইনিং লিংকটো মই দিছোঁ যাতে আপোনালোকে জইনিং কৰিব পাৰে। জইনিং কৰাৰ পাছত আপোনালোকৰ কি ষ্টেপ আছে সেইখিনি মই আপোনালোকক বুজাই আছোঁ। আৰু যদি কিছুমান কথা আপোনালোকে বুজি নাপায়, ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰামৰ লিংকটোও পাই যাব, যিহেতু তাতে ক্লিক কৰি পেলাই মোক ইনষ্টাগ্ৰামত আপোনালোকে ডাইৰেক্টলি মেছেজ কৰিব পাৰিব, ডাইৰেক্টলি আপোনালোকে ভইচ কলো কৰিব পাৰিব যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে। আৰু লগতে দি দিছোঁ মই টেলিগ্ৰাম চেনেলৰ মোৰ যোনটো লিংক হয় সেইটোও মই দি দিছোঁ। কেতিয়াবা মই ভিডিঅ' বনাব নোৱাৰিলে টেলিগ্ৰামত বহুতো ভাল ভাল আপডেট কিছুমান মই আৰ্নিং এপ্লিকেশ্যন হওক, আৰ্নিং ৱেবছাইট হওক, কিছুমান লুট অফাৰবিলাক হ'ল মই টেলিগ্ৰামত দি থাকোঁ। তো আপোনালোকে যদি সেইবিলাক যদি আপোনালোকে এক্সেছ কৰিবলৈ বিচাৰে, যদি আপোনালোকে টেলিগ্ৰাম ইউজ কৰে তেতিয়াহ'লে লিংকত ক্লিক কৰি টেলিগ্ৰাম চেনেলটো আপোনালোকে জইনিং কৰি পেলাই থৈ দিব, বহুত বেছি ভাল হ'ব। আৰু প্ৰথমত মই যোনটো লিংক দিছোঁ এই লিংকটো হৈছে 5 পইচাত জইনিং কৰাৰ লিংক। তো প্ৰথমতে আপোনালোকে এতিয়া স্ক্ৰীনৰ ছাইডত আপোনালোকে এইখন মোবাইলৰ স্ক্ৰীন চাব পাৰিছে। এতিয়া আমাৰ প্ৰচেছখিনি কি, যদি আমি 5 পইচাত একাউণ্ট অপেনিং কৰিব লাগে কেনেকৈ কৰিব আৰু কেনেকৈ আপোনালোকে ৰেফাৰ আৰ্নিং কৰিব। সো একাউণ্ট অপেনিঙৰ প্ৰচেছটো মই আপোনালোকক দেখুৱাই দি আছোঁ। স্ক্ৰীনৰ ছাইডত আপোনালোকে এইটো মোবাইলৰ স্ক্ৰীন চাবলৈ পাইছে। এতিয়া এনেকৈ এখন ইণ্টাৰফেচ আহি যাব, যেনেকৈ যেতিয়া আপোনালোকে লিংকটোত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে এনেকৈ ইণ্টাৰফেচ আহিব। ইয়াতে কি লিখা আহিছে, এণ্টাৰ ইয়ৰ মোবাইল নাম্বাৰ। তো মোবাইল নাম্বাৰ আপোনালোকে সেইটো ব্যৱহাৰ কৰিব যোনটো আপোনালোকৰ আধাৰ লিংক মোবাইল নাম্বাৰ হয়। হাতত আপোনালোকে ৰেডি ৰাখিব ডকুমেণ্টছখিনি, আধাৰ কাৰ্ড, পেন কাৰ্ড আপোনালোকে ৰেডি ৰাখিব। এইটো যিহেতু ডিমেট আৰ্নিং এপ্লিকেশ্যন হয়, ইয়াতে একাউণ্ট অপেনিঙৰ কাৰণে KYC প্ৰয়োজন হয়। আধাৰ কাৰ্ড, পেন কাৰ্ড আপোনালোকৰ লাগিব। সো সেইটো আপোনালোকে হাতত ৰাখিব আৰু
কোনো ধৰণৰ ইয়াতে প্ৰব্লেম নাই যিহেতু আপোনালোকে আধাৰ কাৰ্ড পেন কাৰ্ড দিব, কাৰণ এইটো এটা সেবি ৰেজিষ্টাৰ্ড এটা এপ্লিকেশ্যন হয়, এপ্ৰুভেল দিয়া গভৰ্ণমেণ্টৰ ফালৰ পৰা। তো কোনো ধৰণৰ প্ৰব্লেম ইয়াতে আহিবলগীয়া নহয়, আৰু গুগল প্লে ষ্ট'ৰৰ এপ্লিকেশ্যন হয়, কোনো ধৰণৰ প্ৰব্লেম ইয়াতে আহিবলগীয়া নহয়। চ' মই মোবাইল নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিলোঁ। এতিয়া OTP আহিল, OTPটো মই ইয়াতে ছাবমিট কৰিম। মই ইয়াতে এজনৰ KYC ডকুমেণ্টছ মই লৈ লৈছোঁ, আৰু ইয়াতে মই বৰ্তমান এইখিনি ছাবমিট কৰি আছোঁ। ছাবমিট কৰি পেলাই আপোনালোকৰ কাৰণে স্পেচিয়েলি ভিডিঅ' বনাবৰ কাৰণে মই এই একাউণ্টটো অপেন কৰি আছোঁ এজন মানুহৰ। চ' কেনেকৈ কৰি আছোঁ আপোনালোকে ষ্টেপ বাই ষ্টেপ চাই থাকক, যাতে আপোনালোকৰ কোনো সমস্যা নহয় একাউণ্ট অপেনিঙত। চ' এতিয়া মই OTPটো ফিল আপ কৰি দিলোঁ। কৰাৰ পিছত আপোনালোকে চাব পাৰে ইমেইল ID এটা দিবলৈ আহিছে। চ' আপোনাৰ মোবাইলত যোনকেইটা ইমেইল ID আছে গোটেইকেইটা আপোনাৰ তলতে ইয়াতে খোল খাই যাব। আপোনাৰ যোনটো অফিচিয়েল ইমেইল ID হয় সেইটো ক্লিক কৰি দিব লাগে জাষ্ট আপোনালোকে। এতিয়া মই ইয়াৰ পৰা ক্লিক নকৰোঁ, যিহেতু যোনজন পাৰ্চনৰ মই কাম কৰাই আছোঁ ইয়াতে তেওঁ ইয়াতে ওচৰত নাই। এইখিনি ইমেইল ID মোৰ হয়, মই ইউজ নকৰোঁ। তেওঁ ইমেইল ID মোক পঠিয়াই দিছে, মই ইয়াতে মেনুৱেলি মই ইয়াতে এণ্টাৰ কৰিম ইমেইল IDটো। এণ্টাৰ কৰাৰ পিছত যাৰ KYC কৰি আছোঁ তেওঁৰ ওচৰত এটা OTP যাব। OTPটো মই ইয়াতে ভেৰিফাই কৰি দিলে হ'ল। চ' আপোনালোকে নিজৰ মোবাইলৰ পৰা যিহেতু কৰিব, ডাইৰেক্টলি ক্লিক কৰি দিলে এইটো OTPৰ ষ্টেপটো আপোনালোকৰ নাহিব। চ' বেলেগৰ যদি আপোনালোকে দূৰৰ পৰা কাৰোবাৰ কৰাই আছে তো এইটো OTP ষ্টেপ আহিব, এইটো আপোনালোকে চাই লওক। চ' মই OTPটো ফিল আপ কৰি দিছোঁ যোনটো ইমেইলত গৈছে। চ' OTPটো ফিল আপ কৰাৰ কাৰণে মই 1 ছেকেণ্ড ইয়াতে ৰখিম। আপোনালোকে চাব পাৰে OTPটো ফিল আপ কৰি দিলোঁ। কৰাৰ পাছত এতিয়া আহিল ফুল নেম এণ্টাৰ কৰিবলৈ আহিল। এতিয়া যোনজন কাষ্টমাৰ হয়, যোনে একাউণ্টটো অপেন কৰি আছে তেওঁৰ ফুল নেমটো মই ইয়াতে লিখিব লাগিব। তো আপোনালোকে আপোনালোকৰ যোনটো ফুল নেম হয় ইয়াতে আপোনালোকে লিখি ল'ব, আৰু যোনটো ডকুমেণ্টত আপোনাৰ নাম দিয়া আছে সেইটো লিখিব, বেলেগ নাম দিব নালাগে। তলতে টিক মাৰ্ক দি কণ্টিনিউ মই কৰি দিলোঁ। কৰি দিয়াৰ পিছত এতিয়া আহিল পেন ডিটেইলছ ফিল আপ কৰিবলৈ। এতিয়া ইয়াতে আপোনালোকে চাব পাৰে পেন কাৰ্ড নাম্বাৰ মই ইয়াতে এণ্টাৰ কৰিব লাগিব। তো পেন কাৰ্ড নাম্বাৰ, ডেট অফ বাৰ্থ গোটেইখিনি মই ইয়াতে এণ্টাৰ কৰিলোঁ, আৰু যোনটো নাম হয় নিজে নিজে ইয়াতে শ্ব' হৈ যাব। এতিয়া আহি গ'ল, আপোনালোকে চাব পাৰে পেন কাৰ্ডখন একচেপ্ট হৈছে। এতিয়া পেন কাৰ্ড একচেপ্ট হোৱাৰ পাছত এতিয়া আমি KYC কৰিব লাগিব ডিজি লকাৰৰ থ্ৰু দি পেলাই। তো আমি কণ্টিনিউ উইথ ডিজি লকাৰ আমি ইয়াতে ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে চাব পাৰে ডিজি লকাৰৰ যোনটো ৱেবছাইট হয় এইটো ইয়াতে অপেন হৈ গৈছে। এতিয়া ইয়াতে আমি আধাৰ কাৰ্ডৰ যোনটো মোবাইল নাম্বাৰ হয়, আধাৰ কাৰ্ডৰ যোনটো চিৰিয়েল নাম্বাৰ হয় এইটো আমি ইয়াতে এণ্টাৰ কৰি দিম। কৰি দিয়াৰ পাছত আধাৰ কাৰ্ডৰ যোনটো মোবাইল নাম্বাৰ তাতে এটা OTP আহিব। OTPটো আমি ইয়াতে ফিল আপ কৰিব লাগিব। নেক্সট বটনটো মই টিপি দিছোঁ। চাব পাৰে আধাৰ কাৰ্ডৰ ফালৰ পৰা এটা OTP চেণ্ড হৈছে। তো OTPটো মই ইয়াতে ছাবমিট কৰি লওঁ প্ৰথমতে। চ' ইয়াতে মই OTPটো আহিল, ছাবমিট কৰিলোঁ। ছাবমিট কৰি দিয়াৰ লগে লগে কি হ'ব, আমাৰ যোনটো KYC হয় পেন কাৰ্ডো ছাবমিট হৈ গ'ল, আধাৰ কাৰ্ডো আমাৰ ইয়াতে ছাবমিট হৈ গ'ল। খুব একদম সহজ প্ৰচেছ হয়, খুব বেছি 2 মিনিটমান সময় লাগে। আপোনালোকে চাব পাৰে এতিয়া KYC হৈ গৈছে। যোনটো চিকিউৰিটি পিন এটা 6 ডিজিট থাকে এইটো আমি ইয়াতে বনাই ল'ব লাগিব। তো চিকিউৰিটি পিনটো আমি ইয়াতে বনাই ল'লোঁ। বনাই লৈ পেলাই ওপৰত যোনটো টিক মাৰ্ক আছে আপোনালোকে চাব পাইছে, এইটো আপোনালোকে দি ল'ব লাগিব। দি লৈ পেলাই এলাও বটনটো টিপি দিব লাগিব। চ' এলাও কৰি দিলোঁ। এতিয়া যোনটো KYC হয় ছাবমিট হৈ আছে। চ' আমি ইয়াতে ৱেইট কৰিব লাগিব 1-2 ছেকেণ্ডমান। চ' যোনটো KYC হয় এইটো এতিয়া আমাৰ ফাইনেলি হৈ গৈছে। এতিয়া আহিল বেংক ডিটেইলছ ছাবমিট কৰিবলৈ। বেংক ডিটেইলছ আপোনালোকে লিংক থ্ৰু UPI আপোনালোকে কৰিব পাৰিব, ফাষ্ট হয়। কিন্তু মই ইয়াতে মেনুৱেলি কৰিম, যিহেতু এইটো মোৰ একাউণ্ট নহয়, বেলেগ এজনৰ কৰাই আছোঁ। তো মেনুৱেলি মই ইয়াতে একাউণ্ট নাম্বাৰ IFSC কোডটো ইয়াতে মই এণ্টাৰ কৰি দিম। তো IFSC কোড এণ্টাৰ কৰি দিলোঁ, একাউণ্ট নাম্বাৰ মই এণ্টাৰ কৰি দিলোঁ। এতিয়া মই কনফাৰ্ম কৰি দিম ইয়াতে। কনফাৰ্ম কৰি দিয়াৰ পিছত বেংক ডিটেইলছ ফিল আপ হৈ গৈছে। এতিয়া পাৰ্চনেল ইনফৰমেশ্যন যিখিনি মেল ফিমেল আপোনালোকে যোনটো আছে সেইটো আপোনালোকে মাৰি দিব। মেল এণ্ড আনমেৰিড ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ফাদাৰ্ছ নেমটো আপোনালোকে ইয়াতে লিখি দিব, আৰু তলৰ যোনটো অপশ্যন আছে সেইটো আপোনালোকে ডিজেবিলিটি কিবা যদি থাকে সেইটো আপোনালোকে ন বুলি মাৰি দিব, য়েছ ন যি আছে নাছে। তো এতিয়া আপোনাৰ ক'ত কাম কৰে এইটো দিব লাগিব, পাব্লিক ছেক্টৰ নে প্ৰাইভেট ছেক্টৰ ক'ত কাম কৰে। মই এটা প্ৰাইভেট ছেক্টৰ দি দিলোঁ। আৰু আপোনাৰ চ'ৰ্চ অফ ইনকাম কি চেলাৰী হয় নে আদাৰ্ছ হয়, মই এতিয়া আদাৰ্ছ দি দিলোঁ। এতিয়া আপোনাৰ ইনকাম কিমান হয় ইয়াৰলি, চ' আপ টু 1 লাখ মই ইয়াতে দি দিলোঁ। আৰু তলতে দুটা টিক মাৰ্ক আছে, এইটো মই অন কৰি দিলোঁ। অন কৰি মই ছাবমিট কৰি দিলোঁ। ছাবমিট কৰি দিয়াৰ পাছত এতিয়া নেক্সট আৰু এটা প্ৰচেছ বাকী আছে, চাব পাৰে। এইটো হৈছে চেলফিৰ প্ৰচেছ। চেলফিটো আপুনি ইয়াতে ভাল এটা লাইটিং কণ্ডিশ্যনত
আপুনি সেলফি দিব লাগিব তো যোনজন কাস্টমাৰ আছে সেলফিটো ইয়াতে দি দিছে আপলোড কৰি দিছে সেলফিটো ইয়াতে আপলোড হৈ গৈছে আৰু এতিয়া সেলফি আপলোড হোৱাৰ পাছত এতিয়া আপোনালোকে চাব পাৰে এনেকৈ এখন স্ক্ৰীন আহিব ইয়াতে আপুনি সিগনেচাৰটো আপোনাৰ যোনটো আছে দিব লাগিব সো এনেকৈ আপুনি আঙুলি দি পেলাই সিগনেচাৰটো ইয়াতে দিব লাগিব এনেকৈ মই ইয়াতে সিগনেচাৰটো দি দিছো অকমান যদি বেয়া হয় কোনো প্ৰবলেম নাই সমস্যা নাই একসেপ্ট হৈ যায় তো সিগনেচাৰটো মই ইয়াতে দিছো যদি আপোনাৰ কিবা বেছি বেয়া হয় তো আপুনি ইয়াতে ৰিড্ৰ বুলি অপচনটো ক্লিক কৰিব পাৰিব তো হৈ গৈছে মই সাবমিট কৰি দিলো এটা এক্টিভ এফএনও সেগমেন্ট যোনটো আছে ইয়াতে স্কিপ ফৰ নাও কৰি দিব পাৰে আপোনালোকে এটো এফএনও সেগমেন্ট মানে ফিউচাৰ এন্ড অপচনত যোনটো ট্ৰেডিং কৰে আমি ষ্টক মাৰ্কেটৰ আমি যেটো ট্ৰেডিং নকৰো তো এটা আমাৰ অপচন নালাগে আমি স্কিপ ফৰ নাও আমি কৰি দিলো সবৰে স্কিপ ফৰ নাও আমি কৰি দিলো মনত ৰাখিব এইখিনি জায়গা আপোনালোকে স্কিপ ফৰ নাও কৰি দিব ভিডিওটো লাগিলে আপোনালোকে বেক কৰি এবাৰ চাই ল'ব যদি কিবা সমস্যা হয় বুজি নাপায় তো এইখিনি প্ৰসেস মই স্কিপ ফৰ নাও কৰি দিলো এতিয়া আহিল ফাইনেল অপচন ওপৰত আপোনালোকে চাব পাৰে এপটো ডাউনলোড কৰিবলৈ আহি আছে এটো আমি পিছত ডাউনলোড কৰিম আমি কাটি দিছো এতিয়া ওপৰ বেনাৰখন এটা আমি ই সাইন কৰিব লাগিব লাষ্ট এটা আমাৰ ওটিপি বাকি আছে তো ই সাইনটো আমি কৰি দিম ই সাইনত আমি ক্লিক কৰিলো তা ই সাইনৰ যোনখন পেজ আছে এখন আমাৰ খুলিব সো চাব পাৰে আমি যোনখন ফৰ্ম ফিল আপ কৰিলো কি আমি ফিল আপ কৰিলো গোটেই ফৰ্মখন আপুনি ইয়াতে চাব পাৰিব সো ফৰ্মখন আপুনি এবাৰ ৰিভিউ কৰাৰ পাছত আপুনি ইয়াতে প্ৰসিড বটনটো টিপি দিব পাৰে তো ফৰ্মখন আমি চালো ইয়াতে গোটেইখিনি আমাৰ ইনফৰমেশন ঠিক আছে আমি এতিয়া প্ৰসিড মাৰিম ইয়াতে এটা টিক মাৰ্ক দি ওলাব লাগিব আই এগ্ৰি বুলি তাৰপিছত সাইন ডকুমেন্ট আমি কৰি দিব লাগিব এতিয়া আমাৰ ই সাইনৰ যোনখন পেজ হয় খোল খাইছে আমি এটা ওপৰতে টিক মাৰ্ক দি পেলাই আমাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো আকৌ এবাৰ আমি এন্টাৰ কৰিব লাগিব কৰাৰ পাছত সেন্ড ওটিপি আমি কৰিব লাগিব এটো লাষ্ট প্ৰসেস হয় ইয়াৰ পাছত আপোনাৰ যোনটো একাউন্ট ওপেনিংৰ জাৰ্নি হয় এটো আপোনাৰ সম্পূৰ্ণ হৈ যাব তাৰ পাছত আপুনি প্লে ষ্টৰৰ পৰা আপুনি 5 পইচা কেপিটেল যোনটো এপ্লিকেশন আছে ডাউনলোড কৰিব লাগিব ডাউনলোড কৰাৰ লগে লগে আপোনাৰ কিন্তু লগইন নহব আপোনাৰ 24 ঘণ্টা মান সময় বা 12 ঘণ্টা মান সময় লাগিব আপোনাৰ যোনটো একাউন্ট এক্টিভ হ'বলৈ চাব পাৰে ই সাইন হৈ গৈছে আমাৰ ই সাইন কমপ্লিট হৈ গৈছে এতিয়া আমাৰ এইখিনি প্ৰসেস একাউন্ট ওপেনিংৰ প্ৰসেস আপোনাৰ ডেসক্ৰিপচনত যোনটো লিংকত আপুনি ক্লিক কৰি কামখিনি কৰিলে ইমানখিনি লকে আপোনাৰ কাম আছিল এতিয়া নেক্সট যোনটো কাম হয় এটো হৈছে আপুনি প্লে ষ্টৰত যাব লাগিব এই এপটো যোনটো আছে এটো আপোনালোকে ডাউনলোড কৰিব লাগিব ডাউনলোড কৰাৰ পাছত আফটাৰ 24 আৱাৰ এপটো আপুনি ওপেন কৰিব লাগিব ওপেন কৰাৰ পাছত আপোনালোকে ইয়াতে লগইন কৰিব লাগিব লগইন কৰি আপোনালোকে কি কৰিব লাগিব মই দেখাই আছো সো আপোনালোকে আকৌ এবাৰ স্ক্ৰীনখন চাবলৈ পাইছে তো মই এপটো ওপেন কৰি দিলো এপটো ওপেন কৰাৰ পাছত আপোনালোকে মোবাইল নাম্বাৰ দি পেলাই কি কৰিব লাগিব মোবাইল নাম্বাৰ দি পেলাই আপোনালোকে সাইন ইন হৈ ল'ব সো মই ইয়াতে অলৰেডি সাইন ইন হৈ লৈছো মোবাইল নাম্বাৰ দি পেলাই এতিয়া কথা হল আমি ৰেফাৰ কেনেকৈ কৰিম আৰু আৰ্নিং কেনেকৈ কৰিম সো আপোনাৰ একাউন্ট সাকসেসফুলি ওপেন হৈ গৈছে এতিয়া আপুনি ওপৰত এটা অপচন চাবলৈ পাইছে ৰাইট সাইডত ইয়াতে আমি ক্লিক কৰি দিম ক্লিক কৰাৰ পাছত অকমান তললৈ আমি আহিম চাব পাৰে এটা অপচন আছে ৰেফাৰ এণ্ড আৰ্ন বুলি পায় সো ইয়াতে আমি ক্লিক কৰি দিব লাগিব ক্লিক কৰাৰ পাছত আপোনালোকে চাব পাৰে যে ৰেফাৰ ইউৰ ফ্ৰেণ্ডছ টু 5 পইচা গেট 300 মানে পাৰ ৰেফাৰ 300 টকা কৰি এটো এপ্লিকেশনৰ পৰা দিয়া হৈছে তো এতিয়া আপোনালোকে কেনেকৈ ৰেফাৰ কৰিব তো সিম্পলি আপোনালোকে চাব পাৰে ইয়াতে শেয়াৰ বুলি যোনটো অপচন আছে এটো আপুনি টিপি দিব লাগিব শেয়াৰ বুলি অপচনটো আপুনি ক্লিক কৰি দিয়াৰ পিছত WhatsAppটো আপোনাৰ আহি যাব যোনজন ফ্ৰেণ্ডক আপুনি এতিয়া শেয়াৰ কৰিবলৈ বিচাৰিছে সেই ফ্ৰেণ্ডজনক আপুনি মেছেজটো আপুনি বা লিংকটো আপুনি শেয়াৰ কৰি দিব পাৰে লিংকটো শেয়াৰ কৰি দিয়াৰ পিছত আপুনি যোনখিনি প্ৰসেস আপুনি কৰিছে সেম একে এটা প্ৰসেস আপোনাৰ ফ্ৰেণ্ডজনে যদি কৰে আপোনাৰ আন্ডাৰত ৰেফাৰ হৈ যাব আৰু যোনটো 300 रुपीस আপোনাৰ আছে হেতু আপোনাৰ এই আপোনালোকে চাব পাৰে সো ইয়াতে আপোনাৰ আহি যাব সো এটো যোনটো আপোনাৰ ৰেফাৰ এণ্ড আৰ্নিংৰ পইচা হয় এটো আপোনাৰ আহি যাব আৰু ডাইৰেক্টলি আপুনি এই পইচাটো নিজৰ বেংকৰ একাউণ্টত উইথড্ৰ কৰি ল'ব পাৰিব কোনো ধৰণৰ ইয়াৰ পৰা আপোনাৰ একো নাকাটে জাস্ট 5% এটা সৰু পৰা সামথিং এটা আপোনাৰ ট্যাক্স কাটা যায় সো এনেকৈ আপুনি ইয়াতে ৰেফাৰ কৰিব পাৰিব বা আপোনাৰ ফ্ৰেণ্ডজনে যদি একাউণ্ট ওপেনিংৰ প্ৰসেসটো বুজি পোৱা নাই তেতিয়াহলে আপুনি মোৰ এই ভিডিওটো শেয়াৰ কৰি দিব পাৰে তেওলৈ তেও একাউণ্ট ওপেনিংৰ প্ৰসেসখিনি মানে কমপ্লিট কৰিব পাৰে সো আশা কৰিছো বন্ধুসকল কথাখিনি বুজি পাইছে আপোনালোকে কেনেকৈ ইয়াতে একাউণ্ট ওপেনিং কৰিব লাগিব আৰু কেনেকৈ আপোনালোকে ৰেফাৰ কৰি পেলাই আপোনালোকে আৰ্নিং কৰিব পাৰিব আপোনালোকৰ যদি নেক্সট কিবা যদি সমস্যা হয় ইনষ্টাগ্ৰামত আপোনালোকে মোক ডিএম কৰিব পাৰিব ডেসক্ৰিপচনত আপোনাৰ ইনষ্টাগ্ৰামৰ লিংকটো দিয়া আছে
মই আপোনালোক যিমানখিনি লাগে হেল্প মই কৰি দিম ভিডিঅ'টো কিন্তু এটা লাইক কৰি দিব চেনেলটো যদি আজি নতুন কৰি আপোনালোকে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি দিব চ' বন্ধুসকল আজিৰ কাৰণে ইমানেই চ' নেক্সট আমি আৰু এটা ভিডিঅ'ত লগ পাম বাই বাই